নমস্কাৰ, আপোনালোকে চাই আছে জ্ঞানশীলা। চলৈছোঁ আকৌ অসম পুলিচ কনিষ্টেবল পৰীক্ষাৰ কাৰণে যিটো জিকে সিৰিজ আমি কণ্টিনিউ কৰি আছিলোঁ, এইটো পাৰ্ট 13 হয়। অ'কে, ইয়াৰ আগতে অলৰেডি 12টা পাৰ্ট আমি ডিছকাছ কৰিছোঁ, য'ত আমি জিকে কুৱেশ্যন যিখিনি ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে ডিছকাছ কৰি আছোঁ। চ' যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, ভিডিঅ'ৰ আপডেটসমূহ সময়মতে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। অ'কে, আৰু আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে। যদি তোমালোকে গ্ৰুপত জইন হ'ব বিচৰা, তেতিয়াহ'লে লিংকত গৈ পেলাই গ্ৰুপত জইন হ'ব পাৰিবা। চ' লেটছ ষ্টাৰ্ট। প্ৰথম প্ৰশ্নটোত আজি আছে, বুলেট প্ৰুফ জেকেট বনাবলৈ কোনবিধ ফাইবাৰ ব্যৱহাৰ কৰা হয়? তো বুলেট প্ৰুফ জেকেটটো কি হয় তোমালোকে জানা নিশ্চয়, যিহেতুকে পুলিচৰ এক্সাম দিবা। তো ইয়াৰ কাৰণে যিটো ফাইবাৰ ইউজ কৰা হয়, অপশ্যনকেইটাৰ ভিতৰত ইয়াতে আছে নাইলন, টেৰিলেন, টুইট, কেভলাৰ। কাৰেক্ট এনচাৰ ইয়াতে হ'ব যিটো অপশ্যন ডি আছে, কেভলাৰ। ঠিক আছে, কেভলাৰ এই মেটেলটো ইয়াত ইউজ কৰা হয়। ঠিক আছে, বুলেট প্ৰুফ জেকেট বনাবলৈ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট, আমাৰ ৰাষ্ট্ৰীয় সংগীতটো প্ৰথমবাৰৰ বাবে কেতিয়া গোৱা হৈছিলে? তো আমাৰ যিটো জনগণ মন, এই গীতটো ৰাষ্ট্ৰীয় সংগীতটো প্ৰথমবাৰৰ বাবে গোৱা কেতিয়া হৈছিলে? 1905, 1909, 1911 নে 1915 চনত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1911 চনত। কলকাতাত যিখন INC অধিৱেশন হৈছিলে, তাত গোৱা হৈছিলে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সংগীতটো। অ'কে, নেক্সট, কৰ্টাৰপুৰ কৰিডৰ ভাৰত আৰু কোনখন দেশৰ মাজত আছে? কৰ্টাৰপুৰ কৰিডৰ নেপাল, আফগানিস্তান, পাকিস্তান নে ভূটান? কি হ'ব? কৰ্টাৰপুৰ কৰিডৰটো আছে ভাৰত আৰু পাকিস্তানৰ মাজত আছে। অ'কে, নেক্সট, কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগ হয়? স্কাৰ্ভি যিটো ৰোগ হয়, এইটো কোনটো ভিটামিনৰ অভাৱত হয়? ভিটামিন এ, ভিটামিন বি, ভিটামিন চি নে ভিটামিন কে? কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ভিটামিন চিৰ কাৰণে। এইটো যিটো চিৰ অভাৱত এই ৰোগটো হয়, যিটোৰ নাম হৈছে স্কাৰ্ভি। অসমৰ বৰ্তমান ৰাজ্যপাল কোন? তো এইটো কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন হয়। কোন হয়? গোলাপ সিং কাটাৰিয়া, লক্ষ্মণ প্ৰসাদ আচাৰ্য, হিমাংশু শৰ্মা নে কে ভি কামনাথ? কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, লক্ষ্মণ প্ৰসাদ আচাৰ্য বৰ্তমানৰ আমাৰ গৱৰ্ণৰ হয়। নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগত আমাৰ আছাম পুলিচ কনিষ্টেবল পৰীক্ষাৰ কাৰণে যিটো PDF আমাৰ হাতত ইতিমধ্যে উপলব্ধ আছে, সেইটো হৈছে 700 কুৱেশ্যন তোমালোকে পাবা জিকে, জেনেৰেল নলেজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত। ঠিক আছে, সম্পূৰ্ণ আছামিজ মিডিয়ামত এই PDFটো বনোৱা হৈছে, যিটোৰ মূল্য হৈছে ₹70 অনলি। তো যদি PDFটো তোমালোকে ক্ৰয় কৰিব বিচাৰা, তেতিয়াহ'লে হোৱাটছএপ কৰিবা, নাম্বাৰ দি থোৱা আছে 8402086470। এই নাম্বাৰটোত কণ্টেক্ট কৰিলে তোমালোকে PDF পাৰ্চেছ কৰিব পাৰিবা, নাইবা ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাত গৈ পেলাই তোমালোকে PDF পাৰ্চেছ কৰিব পাৰা। বহুত বেছি ইম্পৰ্টেণ্ট PDF এটা হয় তোমালোকৰ আহিবলগীয়া এক্সামটোৰ কাৰণে। মিছ নকৰিবা, এই PDFটোৱে বহুতখিনি হেল্প কৰিব এক্সামত। চ' নেক্সট কুৱেশ্যন আছে, জাপানৰ মুদ্ৰা কি হয়? ইয়েন, ইউৰো, ৰুবেল নে ডিনাৰ? তো জাপানৰ মুদ্ৰাটোৰ নাম হৈছে ইয়েন। ইয়েন হয় জাপানৰ মুদ্ৰা। অ'কে, নেক্সট, পনং কোনখন ৰাজ্যৰ লোকনৃত্য হয়? পনং অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ নে ত্ৰিপুৰা? তো পনং যিটো হৈছে, এইটো এটা লোকনৃত্য, ডেট মিনছ ট্ৰেডিশ্যনেল ডান্স হয়। এইটো হৈছে অৰুণাচল প্ৰদেশৰ ফ'ক ডান্স হয়। ঠিক আছে, নেক্সট কুৱেশ্যন, জলবায়ু শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছে? জলবায়ু, ডেট মিনছ ক্লাইমেট, এই শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছে? ক্লাইমেট। গ্ৰীক, লেটিন, এইটো লেটিন হ'ব লাগিছিল, লেটিন, ফৰাচী নে পাৰ্চী? কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, গ্ৰীক ভাষাৰ পৰা লোৱা হৈছে এই শব্দটো, ক্লাইমেট নাইবা জলবায়ু। বিষ্ণুপদ মন্দিৰটো ক'ত অৱস্থিত হয়? এইটো বিষ্ণুপদ বুলি এটা মন্দিৰ আছে, এইটো বিহাৰ, হিমাচল প্ৰদেশ, তামিলনাডু নে কেৰালা? এইটো আছে ক'ত? এইটো অপশ্যন এ, বিহাৰৰ ক'ত আছে? গয়া। বিহাৰৰ গয়াত আছে এই মন্দিৰটো, বিষ্ণুপদ। অ'কে, তাৰ পিছৰ প্ৰশ্নটোত আছে, হীৰাকুণ্ড নদীবান্ধ কোন নদীৰ ওপৰত আছে? তো যিটো হীৰাকুণ্ড ডেম আছে, নদীবান্ধ মিনছ ডেম হয়, ইংলিছত ক'বলৈ হ'লে ডেম হ'ব। তো এইটো কোনটো নদীৰ ওপৰত আছে? ব্ৰহ্মপুত্ৰ হ'ব নোৱাৰে, এইটো কাবেৰী, কৃষ্ণা নে মহানদী? তো এইটো আছে ক'ত? মহানদী। হীৰাকুণ্ড নদীৰ বান্ধটো আছে মহানদীৰ ওপৰত। ঠিক আছে, আৰু এইটো হৈছে লংগেষ্ট ডেম হয়, আমাৰ ভাৰতৰ লংগেষ্ট ডেম হয় হীৰাকুণ্ড। মনমোহন সিঙৰ আগত আমাৰ প্ৰধানমন্ত্ৰী কোন আছিলে?
ইম্পৰ্টেণ্ট কুৱেশ্যন এগেইন। তো যেতিয়া মনমোহন সিং প্ৰধানমন্ত্ৰী হৈছিলে তেওঁৰ আগত আমাৰ প্ৰধানমন্ত্ৰীগৰাকী আছিলে কোন? ৰাজীৱ গান্ধী, চন্দ্ৰশেখৰ, অটল বিহাৰী বাজপেয়ী নে পি ভি নৰসিম্হা ৰাও? কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অটল বিহাৰী বাজপেয়ী আছিলে। তাৰপিছত মনমোহন সিং আমাৰ দেশৰ প্ৰাইম মিনিষ্টাৰ হৈছিলে। সৰস্বতী সন্মান কিহৰ ক্ষেত্ৰত দিয়া হয়? সৰস্বতী এৱাৰ্ড বুলি এটা এৱাৰ্ড দিয়া হয়, এইটো মেডিচিন, লিটাৰেচাৰ, স্পৰ্টছ নে ডান্সৰ ক্ষেত্ৰত দিয়া হয়? এইটো হয় সাহিত্যৰ ক্ষেত্ৰত, ডেট মিনছ লিটাৰেচাৰ। অপশ্যন বি শুদ্ধ উত্তৰ হ'ব সাহিত্যৰ ক্ষেত্ৰত দিয়া হয়। ঠিক আছে। তাৰপিছত আছে সংসদৰ দুখন অধিৱেশনৰ মাজৰ বিৰতি কিমান হ'ব লাগে? কি সুধিছে? আমাৰ যে পাৰ্লিয়ামেণ্ট ছেশ্যনছবিলাক যে হয়, পাৰ্লিয়ামেণ্ট ছেশ্যনখিনি যে হয় তাৰ দুখন অধিৱেশনৰ মাজৰ যিটো মেক্সিমাম গেপ, ঠিক আছে, মেক্সিমাম গেপটো কিমান হ'ব লাগে প্ৰশ্নটোত সুধিছে। 3 মাহ, 4 মাহ, 5 মাহ নে 6 মাহ? তো মেক্সিমাম সুধিলে হ'ব কিমান? 6 মাহ। মেক্সিমাম গেপ 6 মাহ হ'ব লাগিব, তাতকৈ বেছি হ'ব নোৱাৰে। ৰামচৰিত মানস কোনে লিখিছিলে? এই পুথিখন কোনে লিখিছিলে? ৰামচৰিত মানস। তুলসীদাস, কালিদাস, বাণভট্ট নে শংকৰদেৱ? কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, তুলসীদাসে লিখিছিলে ৰামচৰিত মানস। অ'কে, তো এইখিনি হয় আজি ভিডিঅ'টোৰ কাৰণে প্ৰশ্ন উত্তৰ। কিমানটা তোমালোকে শুদ্ধ কৰিব পাৰিছা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰি থ'বা যাতে নেক্সট তোমালোকে এক্সামৰ আগলৈকে ভিডিঅ'ৰ আপডেটসমূহ সময়মতে পাই থাকা। আৰু আমাৰ কনষ্টেবলৰ PDF-টোৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে, নাইবা হোৱাটছএপ যোগে কণ্টেক্ট কৰি তোমালোকে PDF-টো ক্ৰয় কৰিব পাৰিবা। 700 কুৱেশ্যন যিটো PDF-ত তোমালোকে পাবা ₹70। অধিক জনাৰ কাৰণে হোৱাটছএপ নাম্বাৰ মই দি দিছোঁ স্ক্ৰীণত, 8402086470। এই নাম্বাৰটোত কণ্টেক্ট কৰিলে বাকী ইনফৰমেশ্যন তোমালোকে পাবা। Okay, thank you so much. Till then, keep learning, keep sharing. See you soon.